বৰ্তমান সময়ত শত্ৰুপক্ষয়ো মানি ল'বলৈ বাধ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক বিচক্ষণতাৰ সন্মুখত তিষ্ঠিব পৰা বৰ্তমান সময়ত কোনো ৰাজনৈতিক নেতা নাই, বিশেষকৈ অসমত। সঁচাকৈ ডক্টৰ শৰ্মাক মানি গৈছো। ক'ত নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানুহ, কোনটো দলত নাই আজিৰ মুহূৰ্তত। অসম কংগ্ৰেছৰ ভিতৰচৰাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ প্ৰতিনিধি আছে, কিন্তু আশ্চৰ্যকৰভাৱে দিল্লীতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধি আছে কংগ্ৰেছৰ ভিতৰ মহলাত। কেনেকে ৰাখিছে, এয়া কেনেকে সম্ভৱ? আমি কথাটো এইকাৰণে ক'লো, আপোনালোকেও নিশ্চয় অনুমান কৰিছে, অসম প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাক লৈ যিটো ঘটনা ঘটিল, সেই ঘটনাটো যদি আপোনালোকে বিশ্লেষণ কৰে, এয়া নিশ্চিতভাৱে ক'ব পাৰি যে দিল্লী কংগ্ৰেছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানুহ আছে। নিজে মন কৰক, যিটো কথা ভূপেন বৰা ডাঙৰীয়াও স্বীকাৰ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে এপ্ৰিল মে মাহত তেওঁৰ চিট নাথাকিব। প্ৰথমতে শুনি লওকচোন কথাখিনি। মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই, ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়াই মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিল। শুনিলে ক'ৰ পৰা জানিল, এই চৰ্চটো কি? নিশ্চয় তেওঁৰ মানুহ তাত আছে। আনহাতে ভূপেন বৰা ডাঙৰীয়াও স্বীকাৰ কৰিছে, তেওঁ এই পৰ্যন্ত কৈছে যে আপোনাৰ চৰ্চটো ভুল। তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভূপেন বৰাক কৈছিল যে তুমি মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। মানে কি সঁচাকে সেই চৰ্চটো উইক নাছিল? সেই চৰ্চটো অতি বিশ্বাসী আছিল। ভূপেন বৰাই কোৱা কথাখিনিও শুনি লওকচোন। মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা, আৰু এইটো মই আগতো আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ আঁতৰাবা। তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। গতিকে চিন্তা কৰক কি পৰ্যায়ত ৰাজনীতি কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আনহাতে নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাটোক অধিক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। এইকাৰণে কৈছো, কংগ্ৰেছত ইতিমধ্যে 5গৰাকীকৈ বিধায়ক আছে যিয়ে স্পষ্টভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি বিজেপিলৈ যাওঁ বুলি ৰৈ আছে। তেওঁলোকৰ ওপৰত এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আনহাতে শীৰ্ষ পৰ্যায়তো এই যিটো লিংক এটা তৈয়াৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কোন হ'ব পাৰে, কোন প্ৰতিনিধি থাকিব পাৰে দিল্লীত, এই কথাটো বিচাৰ কৰি চোৱা উচিত। নহ'লে এইবিলাক লাভ নহ'ব। কোন মুহূৰ্তত কাক কেনেকে ক'ত কি ধৰণে থৈ দিয়ে ডক্টৰ শৰ্মাই পাত্তাই নাপাব। আৰু আমি ক'ব খোজা কথাটো হ'ল, এই যে সভাপতি যিটো ৰদ বদল, এই কথাটো হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কেনেবাকৈ কৰাব পাৰে। কিয় কৈছো শুনক। গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি দায়িত্ব লোৱাৰ পিছত বিজেপি শংকিত হৈছে ঠিকেই, কিন্তু আন এটা পইণ্ট চাবলৈ, আন এটা বিষয় এটা লক্ষ্য কৰিব, এই পৰ্যন্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈৰ পাকিস্তানৰ লীগ সম্পৰ্কত যিটো স্থিতি, অদমনীয় স্থিতি গ্ৰহণ কৰি আছে, সেয়া কিন্তু লক্ষণীয়। এতিয়াও তেওঁ কৈ আছে যে 10 তাৰিখে আচল ঘটনা ফাদিল হ'ব। 10 তাৰিখে হয়তো এনেকুৱা হ'ব পাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে সাংঘাতিক কিবা এটা ঘটনা ঘটিব পাৰে, যাৰ জৰিয়তে গৌৰৱ গগৈৰ সকলোবোৰ ইমেজ ধ্বংস হৈ যাব পাৰে। আৰু তাৰ ফলত অনাগত নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা কি হ'ব সেই কথাটো কোৱাৰ প্ৰয়োজনে নাই। আনহাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে কোনো আপোনাৰ তথ্যগত প্ৰমাণ প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেতিয়াহ'লে কংগ্ৰেছৰ কাৰণে বাটটো সহজ হৈ পৰিব। এতিয়া কথাটো হ'ল, এই সহজ হোৱাৰ সুবিধাখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া মানুহ নেকি? কংগ্ৰেছক এনেকুৱা এটা মসৃণ বাট কাটি দিয়া মানুহ নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? আৰু এই সুযোগটো দিব বুলি আপোনালোকে ভাবিব পাৰেনে? নিশ্চয় এই সুযোগ এটা দিয়াৰ কথাই নাহে, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক যি অংক, সেই অংকই এই বিষয়টো খেলি মেলি কৰিব পাৰে। আৰু সেইকাৰণে আমি ভাবো, এই যে সভাপতি সলনি হ'ল, তাতো কিবা কাৰণত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত থাকিব পাৰে। অৱশ্যে এই কথাটো অধিক স্পষ্ট হ'ব 10 ছেপ্টেম্বৰতহে, তাৰ আগত অনুমান কৰিব পাৰিব, কিন্তু নিশ্চিত দিব নোৱাৰিম। তথাপিও আমি অনুমান এইকাৰণে কৰিছোঁ যে এই গেমটো যদি হৈ যায়, এই খেলখন যদি হৈ যায়, এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ যদি উদ্ভৱ হয়, তেতিয়াহ'লে অসমৰ ৰাজনীতিত এটা ভয়ংকৰ আপোনাৰ ঘটনা সংঘটিত হ'ব, যিটো ঘটনাই অসমৰ ভৱিষ্যতৰ ৰাজনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। আৰু এই প্ৰভাৱ হ'ব কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত। ধন্যবাদ।